Hello everyone, কি খবৰ আপোনালোকৰ? মই বৰ্তমান ভালে আছো। আজি এটা গিফট লৈ পেলাই ওলাইছো। আমাৰ ঘৰে হয় আৰু পৰিয়ালৰ তাৰ কেঁচুৱা এটা আছে। তাক মানে এদিন চাবলৈ যোৱা নাই, আজি হে আৰু চাবলৈ যাওঁ বুলি ওলাইছো। এতিয়া প্ৰায় বাজিলে 10:30 হ'বলৈ হ'ল। এতিয়া আৰু যাবলৈ ওলাইছো, গৈ আহো বলক। আমাৰ পাহি আছেগে ৰাস্তাত। মই ভাবিছো যে তাইক লৈ নাযাওঁ, দেউতাকৰ হাতত দি থৈ যাম বুলি ভাবিছিলো। জানো দেউতাকটো ক'ত গ'ল জানো, তাকে বিচাৰিছো এতিয়া দেউতাক ক'ত গ'ল। সেইজনী পাহি। এই ফুলবিলাক চাওকচোন, কিমান ধুনীয়াকৈ ফুলি আছে। দেখাত কিমান মৰম লাগে হয়নে বাৰু? বহুত ভাল লাগে, গোন্ধটোও কিন্তু মোক খুব ভাল লাগে। ফুলি থকা দেখিলেতো আৰু ভাল লাগি যায়। খুৰীহঁতৰ ঘৰত আহি পালোঁ, কিন্তু কেঁচুৱা নাই। কেঁচুৱা অলপ অসুখ হৈ আছে, সেইবাবে ডক্তৰ ঘৰলৈ লৈ গ'ল। এতিয়া আমাক চাহ খাবলৈ দিলে খুৰীয়ে। এইয়া আনফালে আমাৰ খুৰীয়ে পলু পুহিছে। পলুবিলাক এতিয়া পাত দিব পৰা হ'ল নে কি জানো, মই ভালকৈ নাজানো বাৰু। পলু আমাৰ ঘৰত আগতে সৰুতে দেখা বাৰু, পাহৰিলোঁ কি কৰে। এইয়া পলুবিলাক চাওক, এইয়া এইটোকা চাওক, কেনেকুৱা ধুনীয়া। সেইটোকা পলু দেখিলে। ইয়াত কিমানটামান খুৰী পলু হ'ব? 500মান হ'ব লাগে। 500মান হ'ব লাগে, কিন্তু এটা পলুত 2 টকাকৈ বিক্ৰী কৰে। হেৰি হৈ যায়, কি বুলি কয়, বহুত হয় আৰু পইচাও বহুত ইনকাম কৰিব পাৰি পলু পুহিলে। খালি অকণমান মেহনত আৰু কষ্ট লাগে, হয় নাই খুৰী? এই পাতবিলাক মানে সদায় আনিব লাগে, সদায় দিব লাগে। বহুত পাত খুৱাব লাগে বুলি কৈছে। এয়া দেখিছে নহয় পলু কিমান ধুনীয়া, চাওক দেখি একদম মৰম লাগি গৈছে। মানে পলুবিলাক বচা হৈছে আৰু বাচিছে। মাইকী ওলাইছে বুলি কৈছে। মাইকী মই নাজানো বাৰু, মাইকী মতা তেনেকুৱা থাকে। এতিয়া মাইকীবিলাক বাচি দিছে, মতাবিলাক এটা চাইড কৰি দিব, মাইকীবিলাক এটা চাইড কৰি দিব। তাৰপিছত পলু লেঠা হ'ব আৰু 5-6 দিনমান আৰু লাগিব বুলি কৈছে খুৰীয়ে। পকা ওলাই যায় বুলি কৈছে। যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব আৰু, তেতিয়া খুৰীয়ে আমাৰ বিক্ৰী কৰে। আনফালে আকৌ খুৰীয়ে বনালে এয়া তিল পিঠা। মানে তিল পিঠা শেষ হৈ গৈছে, যিহেতু গাঁৱৰ মানুহ ইজৰা সিজৰা আহি থাকে আৰু নিজেও খাবলৈ মন যায় হয়নে বাৰু? সেইবাবে তিল পিঠা পুৰিছে, কিন্তু পুৰিবলৈ বহুত কষ্ট হয়। জুই মানে বেছি দিবও নোৱাৰি, কমাবও নোৱাৰি, মানে মিডিয়ামটো ল' ফ্লেমত ৰাখি পেলাই এই পিঠাখন বনোৱা হয়। আৰু হাতত জ্বলেও বাৰু অলপ চলপ, টাৱাখন যিহেতু গৰম থাকে। এই বহুত কষ্টৰে বনোৱা হয়। আনফালে আবেলি সময়ত আমি ওলাই গৈছোঁ। এখন ঘৰ নতুনকৈ সাজিছে, ঘৰ আছে বাৰু, তথাপিও নতুনকৈ এটা ঘৰ বনাইছে। মই চোৱাগৈ নাছিলোঁ, এতিয়া কৈছোঁ খুৰীহঁতক বলকচোন বাৰু যাওঁ, বিহু খোৱাও হ'ব, ঘৰ চোৱাও হ'ব, হয় নাই বাৰু? তাকে গোটেইবিলাকে লগ খাই মেলি, ডেজি, মাইনু আৰু খুৰী দুজনী লগ খাই পেলাই গৈ আছোঁ আৰু। এতিয়া আমি গোটেইবিলাকে লগ খাই পেলাই ওপৰতে বহিলোঁ আৰু খুৰী গৈছে তললৈ চাহ বনাবলৈ। মানে গৃহস্থ তললৈ আনিলে আৰু চাহ, মই পাহৰিলোঁ ক'বলৈ। ওপৰলৈ চাহ লৈ আহিলে, এতিয়া আৰু গোটেইবিলাকেই চাহ খাম। এয়া তামোল গছবিলাক চাওকচোন, কিমান ধুনীয়া লাগিছে। ওপৰত বহি থাকিলে এনেই কিবা এটা ভাল লাগি যায়। সেয়ে আৰু এতিয়া লগে ভাগে চাহকাপ খাইছোঁ। গাখীৰ চাহ, তিল পিঠা আৰু নাৰিকল লাডু, এইবিলাক কিবা কিবি আছে। সেয়ে আৰু সৰু সুৰাকৈ ভিডিঅ' হ'লেও আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি এই ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই বাই। কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ।